সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব, আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব, আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প লম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰো, অচিনাকি লোকক চাকৰি নিদিও, আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিও, আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে।